নমস্কাৰ গুৱাহাটী হাইকোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA 367টা ভেকেঞ্চি ওলাইছে তাৰ কাৰণে এডমিট কাৰ্ড ৰিলিজ কৰিছে যদি আপুনি এই বস্তুত আবেদন কৰিছিলে তেন্তে আপোনালোকে এতিয়াই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব ইয়াৰ যি এক্সাম হ'বলৈ গৈ আছে 1 ফেব্ৰুৱাৰীত আৰু আমি যদি চাওঁ তেন্তে 367টা ভেকেঞ্চি ওলাইছে মই আগত আমাৰ চেনেলটোতে জনাইছিলোঁ এই ভেকেঞ্চিৰ কথা তো তাৰ পৰাই বহুতে আবেদন কৰিছিলে সেইকাৰণে মই বোলো জনাই দিওঁ এডমিট কাৰ্ড ৰিলিজ কৰিছে আৰু ইয়াৰ কাৰণে যি এক্সামৰ কাৰণে 367টা ভেকেঞ্চি আছে কি সিলেবাস হয় হেতু আপোনালোকে যদি চাবলৈ বিচাৰে তেন্তে 100 মাৰ্কছৰ কোৱেশ্চন আহিব জেনাৰেল ইংলিছৰ 50 মাৰ্কছ জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 আৰু জেনাৰেল এপ্টিটিউডৰ 20 মাৰ্কছ থাকিব বাকি পাৰ্ট বিৰ কাৰণে কোৱালিফাইং মাৰ্কছ থাকিব অফিচিয়েল লেংগুৱেজৰ আসাম ষ্টেট হেতু বাৰু পিছত হ'ব আৰু ইয়াত দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং থাকিব 1/4 সেইখিনি আপোনালোকে চাব এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে ইয়াৰ যি অফিচিয়েল ৱেবছাইট নতুবা ডেছক্ৰিপশ্যনত দি দিম গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব য'ত আপোনাৰ ৰোল নাম্বাৰটো চাৰ্চ কৰি চাব পাৰিব আৰু এডমিট কাৰ্ড ৰিলিজ কৰি 1 ফেব্ৰুৱাৰীত আপোনালোকে এক্সাম দিবলৈ যাব পাৰিব সো ইমানেই আছিলে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ